হয়, ইতিমধ্যে আমি জনাইছোঁ এনিভাৰৰ দৰ্শকসকলক আৰু যি বৰ্তমান লানি চিকা ব্ৰিজ ইয়াত পৰিৱেশ হোৱা দেখা গৈছে পুৱাৰ ভাগৰ পৰা। আৰু সেই লানি চিকা ব্ৰিজত ইয়াত মানে লাখতকৈ লাখৰ ভক্তৰ ইয়াত সমাগম ঘটিছে পুৱাৰ ভাগৰ পৰা। পুৱা যি 10 বাজি 11 মিনিটৰ পৰা যি মহাশিৱৰাত্ৰি ইয়াত যি আৰম্ভ হৈছে মোৰ কেমেৰা প্ৰতিনিধি ইয়াত দেখুৱাই আছে আপোনাৰ যি ভক্তৰ সমাগম ঘটিছে আৰু ইয়াত ভক্তৰ শাৰী পাতি লানি নিচিকা ভিৰ ইয়াত পৰিলক্ষিত হোৱা দেখা গৈছে ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰ দেৱালয়। আৰু যি মহাভৈৰৱ মন্দিৰ দেৱালয়ত ইয়াত বহুত লক্ষাধিক লাখ লাখ ভক্তৰ সমাগম ইয়াত ঘটিছে আৰু নিশাৰ ভাগলৈকো ইয়াত ভক্তৰ সমাগম ঘটিব। আৰু মই অলপমান দেখুৱাবলৈ মই যত্ন কৰিছোঁ কেমেৰা প্ৰতিনিধি যাবলৈ যত্ন কৰিছোঁ। ইয়াত আৰু বৰ্তমান ৰাইজ আছে তেওঁৰ পৰা কিছু আমি বাৰ্তাৰ মত জানিবলৈ মই যত্ন কৰিম। যি ইয়াত পূজা পাঠ চলিছে ইতিমধ্যে পুৱাৰ ভাগলৈ আছে আৰু মোৰ কেমেৰা প্ৰতিনিধিয়ে মোক দেখুৱাই আছে ইয়াত ভক্তৰ লানি নিচিকা ভিৰ অলপমান ভিডিঅ' মই দেখুৱাবলৈ যত্ন কৰিছোঁ। হয়, ইতিমধ্যে মই অলপ প্ৰৱেশ গৃহলৈ মই যাবলৈ যত্ন কৰিম। ইয়াত জানিম যে কিমানখিনি পৰ্ব ইয়াত উপস্থিত আছে আৰু ইয়াত যি আৰম্ভ হৈছে কাৰ্যকাৰী ভগৱানৰ শ্ৰী বিষ্ণু এজন ব্যক্তি আছে, মই তেওঁৰ পৰাও মই জানিবলৈ কমিটি উদ্যোক্তা হয় আৰু মন্দিৰৰ যি পূজাৰী তেওঁৰ পৰা জানিবলৈ মই যত্ন কৰিম। হয়, যিহেতু আজি দেখা গৈছে ইয়াত মহাশিৱৰাত্ৰিৰ বহুতখিনি সমাগম হৈছে হয়, যেহেতু জানে যে আজি 9:41 চতুৰ্দশী মিলিছে শিৱ চতুৰ্দশী, তাৰপিছৰ পৰা ভক্তৰ সমাগম বাঢ়িছে আৰু ৰাতিলৈকে আৰু ভক্তৰ সমাগম বাঢ়িব এইটো আশা ৰাখিছো। ইয়াতো বহুত দূৰ দূৰণিৰ পৰা আহে আগত। হয়, বহুত দূৰ দূৰণিৰ পৰা আহি আছে মানুহ ভক্তপান পাতিছে পানী ঢালি বাবাক সেৱা অৰ্চনা কৰি কিবা ফলো পাইছে পাই। হয়, আমাৰ যিহেতু আজি ৰাতিপুৱা 5টা বজাতে গেট মুকলি কৰা হৈছে, ৰাতি 8 বজাৰ লগে লগে গেট বন্ধ কৰি দিয়া হ'ব। আপোনাৰ যিহেতু ৰাতি মহাশিৱৰাত্ৰি পূজা আয়োজন কৰা হ'ব, 4 পহৰৰ পূজা হ'ব, সেইটো কাৰণে আপোনাৰ ৰাতি 8টাত বন্ধ কৰা হ'ব। 8টাৰ পিছত চাফাই হ'ব, 9টাত মেইন পূজাত বহিব। হয়, নিশ্চিতৰূপে ক'ব লাগিব যি পূজাৰ মহাভৈৰৱ দেৱালয় আৰু যি নিশাৰ 8 বজাৰ লগে লগে মন্দিৰৰ প্ৰৱেশ দ্বাৰ ইয়াত বন্ধ কৰি দিয়া হ'ব আৰু যি পুৱাৰ ভাগত পুনৰ অহাকাইলৈ ইয়াত প্ৰৱেশ দ্বাৰ খুলি দিয়া হ'ব। আৰু দেখাই আছে কেমেৰা সতীৰ্থই বৰ্তমান ৰাস্তাৰ যি গেট মেইন গেটৰ পৰা এজনকৈ ভক্তৰ ইয়াত ভিৰ সমাগম ঘটিছে আৰু ভক্তৰ ৰাইজ ইয়াত উপস্থিত আছে। মই আন এজনকৈ ভক্তবান ৰাইজৰ মই জানিবলৈ মই যত্ন কৰিম। বাইদেউ, হয়, ক'ৰ পৰা আহিছে? মই হাজিৰা খুদাম। হয়, দাদা। হয়, এয়া ভক্তবান ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। দাদা অকণমান ইফালে আহিব। ক'ৰ পৰা আহিছে? মই দপপতি লেঙাচুবুৰী হয়। হয়, দপপতিৰ পৰা আহিছে। হয়, কেনেকুৱা উপভোগ হৈছে আজি যি মহাশিৱৰাত্ৰি ইয়ালৈ আহিছে? কোন কোন আহিছে? হয়, মই অকলে আহিছিলো চলাবৰ কাৰণে। বহুত ভিৰ হৈছে, ভাল কিমান সময়ৰ পৰা আপুনি অতিক্ৰম কৰিবলগীয়া হৈছে ইয়াত? মিনিমাম আধা ঘণ্টামান হ'ব হৈছে আৰু। ঠিক আছে, বৰ ভাল লাগিলে। ঠিক আছে। শ্ৰী মহাভৈৰৱ দেৱালয়ত অতীজৰ পৰাই যথেষ্ট শিৱৰাত্ৰিৰ দিনাখন ভক্তৰ সমাগম হয়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই আৰু পুৱা বেলাৰ পৰাই যথেষ্ট ভক্তি ভাৱৰে লোকসকল ইয়ালৈ আহিছে। তেখেতসকলে নিজৰ বাবাৰ ওচৰত আশীষ বিচাৰি নিজৰ পৰিয়ালটোৰ লগতে গাঁওখনৰ ৰাজ্যখনৰ সকলোৰে উন্নতিৰ কাৰণে আমি ইয়াত আজি সেৱা আগবঢ়াব দিছো। লগতে আজি প্ৰায় 9:45 পৰা আমাৰ লগ্ন আৰম্ভ হৈছে আৰু অহাকালি 8:29 থাকিব। গতিকে এদিনীয়া যিহেতুকে এইবাৰ লগ্ন মিলিছে, গতিকে আমি ভাবিছো যে আৰু ভক্তৰ সমাগম হ'ব আৰু এই ক্ষেত্ৰত আমাৰ অৱতাৰ কমিটিৰ মাননীয় উপসভাপতি আছে, ছেক্ৰেটাৰী আছে, সকলোখিনিয়ে আমি একলগ হৈ পেলাই গোটেইখিনি কাম আগবঢ়াইছো আৰু ভক্তসকলে যাতে কোনো ধৰণৰ ইয়াত সেৱা কৰাত অসুবিধাৰ সন্মুখীন হয় তাৰ কাৰণে আমি দৃষ্টি ৰাখিছো। আমাৰ প্ৰত্যেক বছৰে হয়। সহস্ৰাধিকটো আমাৰ শৰাই আগবঢ়ায়, লাখতকৈ অধিকটো আমাৰ ভক্তৰ সমাগম বাবাৰ দৰ্শন কৰিব আৰু ঐতিহ্যমণ্ডিত এই স্থান শিৱ বাবাৰ বান ৰজাৰ দিনৰ দাপৰ যুগৰে হয়। গতিকে ইয়াত ভক্তৰ সমাগম সদায় হয়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা আমি দেখিব পোৱা নাই। নমস্কাৰ, ওম নমঃ শিৱায়। জয় জয়তে মহাভৈৰৱ দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা বিশ্ব শান্তিৰ বাবে সকলোৰে ওচৰত মই মহাদেৱৰ ওচৰত সকলোৰে হৈ প্ৰাৰ্থনা জ্ঞাপন কৰিছো।
এইবাৰৰ আচলতে শিৱৰাত্ৰি মহাশিৱৰাত্ৰি এটা বিশেষ তাৎপৰ্য আছে। এই শতিকাৰ আটাইতকৈ ডাঙৰ শিৱৰাত্ৰি বুলি আমি উপলব্ধি কৰিছো, কাৰণ 144 বছৰৰ পিছত মহাকুম্ভ মেলা প্ৰয়াগত অনুষ্ঠিত হৈছে আৰু তাৰ শেষৰ দিনাখনেই আজি মহাশিৱৰাত্ৰি। সেইবাবে এই মহাশিৱৰাত্ৰি বিশেষ তাৎপৰ্য আছে। আমাৰ এই দেৱালয়লৈ ৰাতিপুৱাৰ পৰা ভক্তৰ আপোনালোকে দেখিছে লানি নিচিঙা ভিৰ হৈ আছে। অহা কাইলৈকে আমাৰ মন্দিৰৰ দুৱাৰ খোলা থাকিব। খালি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে এটা কথা জনাব বিচাৰিছো ভক্তপ্ৰাণ ৰাইজলৈ, আজি সন্ধিয়া 7 বজাৰ পৰা কাইলৈ ৰাতিপুৱা 5 বজালৈ মন্দিৰৰ মূল দেৱালয় দৰ্শনাৰ্থীসকলৰ কাৰণে বন্ধ ৰখা হ'ব, কাৰণ মহাশিৱৰাত্ৰি পূজা অনুষ্ঠিত হ'ব। 5 বজাৰ পিছত গোটেই দিনজোৰা ৰাইজে আহি পেলাই ভক্তপ্ৰাণ ৰাইজে এই মন্দিৰ দৰ্শন কৰিব পাৰিব। ধন্যবাদ। হয়, এয়া ভক্তৰ সমাগম আৰু ঘটিছে যি লানি নিচিঙা ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে আৰু হ'ব নিশাৰ ভাগলৈকে ইয়াত চলি থাকিব। আৰু যি মহাশিৱৰাত্ৰি দুদিনীয়া কাৰ্যসূচী ইয়াত মেলা যি আয়োজন কৰা হৈছে মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত, তাতো সন্ধিয়া ভাগত দেখা যাব লাখ লাখ ভক্তৰ ইয়াত সমাগম। আৰু আমি দেখুৱাই যাম এনিভাৰত 24ৰ সম্প্ৰচাৰ। ইতিমধ্যে মই তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণৰ পৰা বিদায় লৈছো। পৰৱৰ্তী পৰ্যায়ত আপোনালোকলৈ আগবঢ়াই যাম যি মহাভৈৰৱ মন্দিৰৰ আৰু অন্যথা তেজপুৰৰ বিভিন্ন মন্দিৰত যি মহাশিৱৰাত্ৰি আয়োজন চলিছে, কেনেধৰণে আয়োজন প্ৰস্তুতি চলিছে আৰু কেনেকুৱা ধৰণৰ ইয়াত সমাগম ঘটিছে আপোনালোকৰ সম্প্ৰচাৰ দেখুৱাই যাম। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।